ল'ৰাটোৰ নাম আছিলে আবাস খান। সিয়ে মানে ইনষ্টাগ্ৰামত আমাৰ ফটো দি তাত বেয়াকৈ লিখি আমাৰ কণ্টেক্ট নম্বৰটো দিছিলে। এনেকুৱা কালি মই বজাৰ গৈছিলোঁ, তাত মানে চবেই কৈছে মোক যে এনেকুৱা হৈছে তোমাৰ, চোৱা বুলি কৈছে। তাৰপিছতে মই চাইছোঁ, তাৰপিছত গম পালোঁ। তাৰপিছত ঘৰ আহি ক'লোঁ মই সেই কথাটো। দিলোঁ থানাত আহি। ল'ৰাটোৰ ঘৰত মানে শুনামতে মই শুনিছোঁ যে গুৱাহাটী বুলি। সেইটো মই তাৰ এড্ৰেছটো ইমান ভালকৈ নাজানো। ইনষ্টাত এনেকুৱা দিছিলে বেয়াকৈ। আমি চবতে লাজ পাইছোঁ। আমাৰতো তাত একো ভুল নাই ন, আমি একো কৰা নাই। আমাক কিয় দিব এনেকুৱা, এইটোৱে সেইকাৰণে গৈছিলোঁ আজি কেছ দিব। আবাস খান নামৰ এজন বিবাহিত লম্পটে সামাজিক মাধ্যমত দুগৰাকী ছাত্ৰীৰ বিষয়ে চলালে অশ্লীল প্ৰচাৰ। তাৰপিছত মৰাণত নিকৃষ্ট মানসিকতাৰ বলি দুগৰাকী ছাত্ৰী। আবাস খান নামৰ এজন বিবাহিত লম্পটে সামাজিক মাধ্যমত দুগৰাকী ছাত্ৰীৰ বিষয়ে চলালে অশ্লীল প্ৰচাৰ, যাৰ বাবে এতিয়া ছাত্ৰী দুগৰাকী হতাশাত ভুগিবলগীয়া হৈছে। শেহতীয়াকৈ ছাত্ৰী দুগৰাকীৰ পৰিয়ালকেইটাই আৰক্ষীৰ শৰণাপন্ন হ'বলগীয়া হৈছে। গুৱাহাটীৰ আবাস খান নামৰ লম্পটটোৱে এগৰাকী কলেজীয়া ছাত্ৰী আৰু এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ফটো সংগ্ৰহ কৰে ইনষ্টাগ্ৰামৰ পৰা। ইয়াৰ পিছতে অশ্লীল মন্তব্যৰে সেই ফটো আপলোড কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলায়। শেহতীয়াকৈ সামাজিক মাধ্যমত সেই পোষ্ট দেখাৰ পিছত লগৰীয়াসকলে ছাত্ৰী দুগৰাকীক অৱগত কৰাত হতাশাত ভুগিবলগীয়া হৈছে ছাত্ৰী দুগৰাকী। ছাত্ৰী দুগৰাকীয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে লম্পটটোৰ বিৰুদ্ধে। লম্পট আবাস খানে আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰী দুগৰাকীৰ ঘৰৰ কাষৰে পৰা বিবাহ কৰিছিল। সেই সূত্ৰে আবাস খানৰ পৰিচিত আছিল ছাত্ৰী দুগৰাকী। লম্পটটোক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে দল সংগঠনসমূহে। ছ'চিয়েল মিডিয়াত আমাৰ কিবা বেয়া পোষ্ট কৰিছিলে, ফটো লগাই কিবা বেয়াকৈ লিখিছিলে আৰু আমাক কণ্টেক্ট নম্বৰ দিছিলে। তাত চবেই চাইছে, আমাক কিবা কিবি মানে হাঁহিছে মানুহকেইটা আৰু কিবা লাজি পাইছোঁ। নাই, মইতো চিনি নাপাওঁ তাক। ইয়াত আহিছিলে, এবাৰেই চাইছিলোঁ। তাৰপাছত এইকেইটা মই নাজানো। ফটো কিবা ইনষ্টাগ্ৰামত পষ্ট কৰিছিলোঁ। তাৰপাছত তাৰ পৰা কিবা স্ক্ৰীনশ্বট মাৰি ভিডিঅ' ছেভ কৰি তাতে ষ্টৰি লগাই দিলে, নাম্বাৰ দি দিলে, কণ্টেক্ট নাম্বাৰ বেয়াকৈ লিখি দিছিলে। এই পোষ্টৰ কাৰণে এই ছাত্ৰীসকলে তেওঁলোকে মানসিক মানে ভুগি আছে। তেওঁলোকে কলেজ গৈছে, কলেজত যাওঁতে তেওঁলোকৰ লগৰ ছোৱালীবিলাক কৈছে তোমালোকৰ এনেকৈ পোষ্ট এটা ওলাইছে, তোমালোকে এনেকৈ কৰিছা নেকি? তো সেই তেনেকুৱাত আজি আমি থানাত এজাহাৰ দিয়া হ'ল মা দেউতাকক লৈ মেলি। আৰু সেইটো কাৰণে আমি আৰক্ষী বিষয়াক আমি প্ৰশাসনক জনাব বিচাৰোঁ যে দোষীক মানে কঠোৰভাৱে শাস্তি প্ৰদান কৰিব লাগে। কেলৈ কি এনেকৈ ধৰণৰ কুচক্ৰান্তৰ কাৰণে এতিয়া পঢ়ি থকা ছোৱালীবিলাকে তেওঁলোকে ভাঙি পৰে, কলেজ এৰিব লগা হয়। সেইটো কাৰণে আমি কৰ্মচাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দোষীক মানে অতি সোনকালে কায়ক্ত কৰি মেলি মানে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। ছোৱালী দুটাৰ এনেকুৱা অশ্লীল ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰাৰ কাৰণে ফেচবুকত বা ইনষ্টাগ্ৰামত, সেইটো কাৰণে আমাৰ অলপ বেয়া লাগিছে। গতিকে আমি চৰকাৰক আৰু আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ যাতে কি ছোৱালীকেইটাৰ যিটো অশ্লীল ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰাৰ কাৰণে তাহাঁতি শাস্তি পাব লাগে আৰু ভৱিষ্যত সেনেকুৱা নকৰিবৰ কাৰণে সিহঁতক কিবা এটা আইনী ব্যৱস্থা ল'ব লাগে। সেইটো আবাস খান গুৱাহাটী তাৰ ঘৰ বুলি আমি গম পাওঁ।